আমাৰ সংকটৰ কাৰণে দুৰ্গাদাস বড়ো ডাঙৰীয়ে কিয় চিন্তা কৰিছে? তেখেতে নিজৰ কাৰণে চিন্তা কৰক। আমিতো আৰু মানে সৰু ল'ৰা ছোৱালী নহয় কি আমি নিজৰ সংকটটো বুজি নাপাম বা নিজৰ ভাল বেয়াটো বুজি নাপাম। সংকটটো কিহৰ কাৰণে আহিব? আমাৰ নিজৰ মা দেউতাৰ কাৰণে ৰাইজৰ কাৰণে কাম কৰিবলৈ আহিছো। তাত কিহৰ সংকটৰ কথা আছে? BPF-ৰ দিনতে সংকট আছিলে, মানুহ ঘূৰিব নোৱাৰা আছিলে, বোমা ফুটিছিলে, জাতিগত সংঘৰ্ষ হৈছিলে, গুলি ফুটিছিলে, কিডনাপ হৈছিলে, এইটো সংকট নাছিলে। এতিয়াহে সংকট আছে। ৰাজনীতিক সংকটটো কোনে ভয় কৰে? তেখেতে ভাবিছে নেকি মৃত্যুলৈকে MLA হৈ থাকিব? ৰাজনীতিটো আহিব যাব, কিন্তু সমাজৰ কাম কৰাৰ কাৰণে যিটো কমিটমেণ্ট সেইটো আমাৰ আছে। সেইকাৰণে 4টা বছৰত আজি শান্তি ঘূৰি আহিছে, চবে নিৰাপত্তা পাইছে। প্ৰত্যেকটো জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট বনাইছো। যি জনগোষ্ঠীৰ লগত কেতিয়াবা মোৰ আলোচনাও হোৱা নাই, সেই জনগোষ্ঠীৰ কাৰণে ভিজন ডকুমেণ্ট বনাইছো। মাৰ্চ মাহত প্ৰত্যেকটো জনগোষ্ঠীৰ কাৰণে বাজেট বনাম। এইটো ৰাজনীতিৰ লগত লিংক নাই, ভোট দিয়া নিদিয়াৰ লগত লিংক নাই। BTR অঞ্চলত স্বাধীনতাৰ পিছত আৰু আগত বসবাস কৰা জনগোষ্ঠী বিলাকৰ ভাষা, সাংস্কৃতিক পৰিচয়, অস্তিত্ব জীয়াই ৰখাটো বৰ্তমান চৰকাৰৰ টাৰ্গেট। আৰু মই নিজে এজন সংগ্ৰামী হিচাপে এই কথাখিনি বুজি পাওঁ। এই কথাবিলাক দুৰ্গাদাস বড়োই বুজি নাপাব, তেখেতৰ কোম্পানীয়ে বুজি নাপাব। গতিকে আমাক আৰু এইটো কিবা বিপদ আহিছে, কিবা আহিছে ভয় খুৱাই আৰু দুৰ্গাদাস বড়োই আৰু আমাক কি কৰিব পাৰিব? CSP আপোনালোকৰ লগত আছিল, কিন্তু এইবাৰ মিত্ৰতা BPF-ৰ লগত হৈছে। চাওক, অনাবল ভোটটো তেওঁলোকে পাম বুলি কৈছে, নন ট্ৰাইবেল ভোট। চাওক, অলৰেডি তেখেতসকলৰ MP হাৰি গ'ল। দুবাৰ জিকি পেলাই এইবাৰ MP হাৰি গ'ল। হাৰি যোৱা মানে কি বুজায়? এইটো এচেণ্ডিং অৰ্ডাৰত নাই, ডিচেণ্ডিং অৰ্ডাৰত, মানে তলৰ ফালে গৈ আছে। আজি তাৰিখত চাৰ্ভে কৰি কিমান পাৰ্চেণ্ট ভোট আছে মই আজি মাইকত ক'ব বিচৰা নাই। এইটো বহুত বেছি ইগ' হৈ পেলাই, বহুত বেছি অহংকাৰী হৈ কথা কোৱা মানুহ মই নহয়, কিন্তু হিচাপটো চবে জানে। গণতন্ত্ৰত ৰাইজে ৰজা, ৰাইজে যাক মৰম কৰিব তাকে দিব, মোক যদি মৰম নকৰে মোক নিদিব। এইটো আৰু মই ডাঙৰ ডাঙৰ কথা কৈলি কি লাভ আছে? গণতন্ত্ৰতো ৰাইজে ৰজা। বিজেপি সৰ্বভাৰতীয় দল, নিজৰ এজেণ্ডাত কাম কৰিব। আমি ৰিজনেল পাৰ্টি, আমি নিজৰ এজেণ্ডাত কাম কৰিম। আমাৰ এতিয়া চৰকাৰ আছে কেন্দ্ৰত একেলগে, চৰকাৰ আছে ৰাজ্যত একেলগে, চৰকাৰ আছে কাউন্সিলত একেলগে। গতিকে ভিতৰীয়া কথাটো আমিয়ে গম পাম, এইটো দুৰ্গাদাসে গম পাব না কোনে গম পাব? ভিতৰীয়া কথাটো আমিয়ে গম পাম। BTR-ত 3200 বুথ আছে, প্ৰত্যেকটো বুথ কমিটি আমাৰ আছে। 40টা সমষ্টি আছে, 40টাত আমাৰ কাৰ্যকৰ্তা কাম কৰি আছে। 10টা সাব ডিভিজন আছে, আমাৰ কমিটি আছে। 5টা ডিষ্ট্ৰিক্ট আছে, তাতো আমাৰ কমিটি আছে। গতিকে কামটো চবৰো কৰি আছে। চৰকাৰটো বনাবৰ কাৰণে আমি মিলি জুলি কৰিব লাগে, অকলে অকলে কৰি সময়ে ক'ব। কিন্তু লৈ পেলাই বহুত বেছি আপোনালোকে ভাবিব নালাগে। এটা কথা আছে, পলিটিচিয়ান থিং অফ ইলেকশ্যন, ষ্টেটছমেন থিং অফ জেনেৰেশ্যন। গতিকে এইটো আমাক এৰি দিয়ক আপোনালোকে। আমি একেলগে খেলিম না, একেলগে খেলিম। আজি ঘোষণা কৰিম না 4 মাহ পিছত ঘোষণা কৰিম, অলপ ৰিলেক্স হৈ পেলাই আপোনালোকে কাম কৰি থাকক। আজি ইয়াতে টিফিন দিছো, ভাল কাম হৈছে নে নাই? গৰম ভাত খাব পাব, যি বনাই আনে 12 ঘণ্টা গৰমে থাকিব আমাৰ বাইদেউহঁতৰ, এটলিষ্ট বেমাৰ নহ'ব, এইটোতো ভাল কাম হৈছে। তেনেকে কিছুমান আৰু ভাল কাম কৰি জনগোষ্ঠীৰ এজন সন্তান হিচাপে সৌভাগ্যৱান হিচাপে মই পাই আছো। যিখিনি কথা আমি চিন্তা কৰিছিলো আজি ইলেকশ্যন জিকাৰ আগৰ পৰাই পৰিকল্পনা এটা আছিলে যে আমি এইবোৰ সমস্যা সৰুৰ পৰা চাই আহিছো। গতিকে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পেলাই মজদুৰসকলৰ, আই মাতৃসকলৰ, ভাই ভনীসকলৰ যিসকলে কাম কৰে, আমি এই লাঞ্চ বক্স বিতৰণটো আমি এটা বহুত মনত এটা আগৰ পৰাই পৰিকল্পনা কৰিছিলো যে কেতিয়া দিব পাৰিম বুলি। চ' আজি মোৰ বাবে এটা আৱেগিক মানে সময় হয়, ক্ষণ হয় যে আমি দিব পাৰিছো এইটো কথা। 5 দিনৰ পৰিকল্পনা এটা, আৰু কম বাজেটৰ নহয়, বহুত এটা হিউজ বাজেট। চ' গতিকে এণ্টায়াৰ 52,000 BTR-ত পাৰ্মানেণ্ট এণ্ড টেম্পৰাৰী ৱৰ্কাৰ আছে, গোটেইখিনিক আমি দিম। প্ৰথম ফেজত আমি 31,000 দিম, ছেকেণ্ড ফেজত আমি বাকীখিনি প্ৰদান কৰিম। আজি টোটেল ইয়াতে 6,400 দিয়া হ'ব, এইটো এটা চিষ্টেমত দিয়া হ'ব। আৰু জাষ্ট এইটো আমি চেৰেমনিয়েল কৰিলো। এতিয়া বাগানত গৈ গৈ একদম প্ৰত্যেকটো মজদুৰৰ হাতত আমি এইটো তুলি দিম। হয়, ইয়াৰ লগত আমি এটা চিন্তা কৰিছো, আজি ইতিমধ্যে ঘোষণা হৈ গ'ল যে নেক্সট বাজেটত আমি কলেজ বাছ বা স্কুল বাছ আমি প্ৰদান কৰিম। শ্ৰমিকসকলে নোৱাৰে এফৰ্ড কৰিবৰ কাৰণে, যিমানখিনি ইনকাম তেখেতসকলৰ, এই যে ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে নোৱাৰে, তেখেতসকলে আঁঠু কাঢ়ি দিয়ে পৰিস্থিতিক লৈ পেলাই, আৰু তেনেকাই নিবনুৱাৰ সৃষ্টি হয় বা আমাৰ ড্ৰপ আউট ষ্টুডেণ্ট বহুত হৈ যায়, আৰু তাৰ ফলত মানে বহুত এণ্টি ছ'চিয়েল এক্টিভিটিজ হয়, আৰু এনেকা আমাৰ কিবা সংখ্যাটো বাঢ়ি গৈ আছে, নিবনুৱা সংখ্যা। সেইটো চিন্তা কৰিছো। আৰু আপোনালোকে এটা কথা মন কৰিব যে বাগিচাত যেতিয়া কাম হয়, দুপৰীয়া আহাৰ যেতিয়া খাবলৈ ওলাই তেখেতসকলে ৰাস্তাত বহি, নলাত বহি এনেকা খাবলগীয়া হয়।
চালান হিচাপে একোটাকে আমি ৰেষ্ট হাউচ এটা বনাম বুলি ভাবিছো আমি তাতে যাতে ভালকে বহি ফালে পানীৰ ব্যৱস্থা থাকক টয়লেট এটা থাকক মহিলাসকলে টয়লেট ক'ত যাব ৰানিং ৱাটাৰ থাকক টয়লেট এটা থাকক আৰু বহি ফালে তাতে শান্তিৰে এসাঁজ যাতে খাব পাৰে বৰষুণ দিনত ছাতি এটা কান্ধত ছাতি থাকে বেগ থাকে এই বোকাত বহি ফালে মানে ভাত খাবলগীয়া হয় গতিকে এনেকে এটা ৰেষ্ট হাউচ প্ৰত্যেকটো ছেকশ্যনত আমি বনাব বিচাৰিছো অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজাৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhati.ahom@gmail.com